আপোনালোকে চাওক এই মৰিগাঁও ডিষ্ট্ৰিক্টৰ বহুত সুন্দৰ মহ আৰু আজি ৰহমচালি দলবাৰী মহটোৱে ৰূপহীপুৰীত বহুত সুন্দৰ খেল দেখাইছে। ৰাইজে চাইছে খেলখন 30 মিনিট আৰু 30 মিনিট যুঁজা ডাঙৰ মহ এটাক পুৰস্কাৰ দিছে টকা 1000 আৰু ষ্টেণ্ড ফেন। এইটো যুক্তি হয়নে? তাৰ বাবে ৰহমচালি দলবাৰী মহৰ মালিকে ষ্টেণ্ড ফেন আৰু টকা 1000 কমিটিক ঘূৰাই দিয়াইছে আৰু আগলৈ যাতে তেনেকুৱা নহয়। আৰু কিছুমান কমিটিৰ বাবে এতিয়া মহ যুঁজ ফিল্ডবোৰ বদনাম হৈ পৰিছে আৰু এই বছৰ 2024ৰ মহ যুঁজবোৰ অলৰেডি শেষে হৈছে। 2027লৈ সকলো মহৰ মালিক গোৱাল আপোনালোকে আলোচনা কৰক। 2027লৈ যাতে তেনেকুৱা নহয়, মহ যুঁজ কমিটিবোৰ ভাল হয়, ডাঙৰ ডাঙৰ গৰুলীয়া মহবোৰ ভাল ভাল পুৰস্কাৰ যাতে পায়, আমি তাৰে আশা কৰিছোঁ।